নমস্কাৰ এতিয়া আমি আলোচনা কৰিম আজি অনুষ্ঠিত হৈ যোৱা অৰ্থাৎ 6 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ কনষ্টেবল ABUB ৰিটেন টেষ্টৰ যেটো কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰ ষ্টেণ্ডাৰ্ডৰ সম্পৰ্কে আলোচনা কৰিম লগতে আমি এক্সপেক্টেড মানে অফিচিয়ালি নহয় আৰু আনঅফিচিয়াল এটা কাৰ্টক ডিসকাস কৰিম কিমান নম্বৰ যাব পাৰে ইয়াৰ আগতে এটা কথা আমি সদায় লক্ষ্য কৰো যেতিয়া আমি কোনো এটা কুৱেশ্যন পেপাৰ এনালাইসিস কৰো বা সেই কুৱেশ্যন পেপাৰ বা এক্সামটোৰ এটা কাৰ্ট অফ বনাও এই কাৰ্ট অফ বনাওতে আমি এটা কথা গুৰুত্ব দিও যে কুৱেশ্যন পেপাৰটোত নাম্বাৰ 1 সদায় সেই কথাটো আমি গুৰুত্ব দিও যে কুৱেশ্যন পেপাৰটোত নেগেটিভ মাৰ্কিং আছে নে আজি দেখিলো যে কুৱেশ্যন পেপাৰটোত নেগেটিভ মাৰ্কিং নাই তাতে লিখা আছে দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং ফৰ wrong question okay penalty mark নাই তাৰ মানে নেগেটিভ মাৰ্কিং নাই মানে ষ্টুডেন্টে এইখন কিউপিত এটাও কুৱেশ্যন হেৰিতই নাহে জানিলেও নাজানিলেও গুটেইখিনি কৰিতই আহিব ওইটো যদি 10টা কুৱেশ্যন টুক্কা মাৰে নাই কমিউটো 4টা কুৱেশ্যন শুদ্ধ হ'ব আৰু 6টা কুৱেশ্যন ৰং হ'ল কিন্তু এই ৰং কুৱেশ্যনটোৱে আমাৰ এই যে আমি যে ক্যাৰি কৰি থৈছো আমি যে লাভ কৰিছো সেই লাভ কৰা নম্বৰত কোনো নেগেটিভ ইফেক্ট নপৰে তাৰ কাৰণে বহুতে টুক্কা মাৰিব আৰু নাম্বাৰটো সমান হলেও বাঢ়ি যাব কিন্তু নেগেটিভ মাৰ্কিং টকা হলে কমি গলহেতে তাৰ পাছতে আমি চাওঁ যে এটা কুৱেশ্যনত কিমান নম্বৰ থাকে যে যদি আমি এটা কুৱেশ্যন কাৰেক্ট কৰো তেতিয়ালে এই কুৱেশ্যনটোত কিমান নম্বৰ থাকে বা কিমান নম্বৰ আমি লাভ কৰো আমি দেখিলো যে পাৰ কুৱেশ্যন only 0.5 অৰ্থাৎ এটা কুৱেশ্যন শুদ্ধ যদি কৰো তেতিয়ালে আমি 0.5 অৰ্থাৎ যদি আমি দুটা কুৱেশ্যন কাৰেক্ট কৰো তেতিয়াহে আমি 1 নম্বৰ লাভ কৰিবলৈ সক্ষম হম 3 নম্বৰ কথাটো আমি পেপাৰ ষ্টেণ্ডাৰ্ডটো চাওঁ কুৱেশ্যন পেপাৰৰ ষ্টেণ্ডাৰ্ডটো চাওঁ কুৱেশ্যন পেপাৰৰ যদি ষ্টেণ্ডাৰ্ডটো হাজি চাওঁ তেতিয়ালে আমি জিএস বা জেনাৰেল নলেজৰ যেটো সেকশন এই সেকশনটো যথেষ্টখিনি টান হৈছে বা ষ্টেণ্ডাৰ্ড হৈছে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে তাৰ পাছত যদি আমি ম্যাথছ যদি চাওঁ ম্যাথছৰ যদি সেকশনটো চাওঁ তেতিয়ালে ম্যাথছৰ প্ৰায়খিনি চালো আমি বেসিক নলেজৰ পৰা আইছে যিখিনি অলৰেডি ষ্টুডেন্টে পাৰে বা একিনি যিখিনি কুৱেশ্যন দিছে এই কুৱেশ্যন ষ্টেণ্ডাৰ্ড কিনি বহুত ইজি 6 7 8 ষ্টেণ্ডাৰ্ডত কুৱেশ্যন দিছে মই অলৰেডি কৈছো এটা কুৱেশ্যন দেখাইছিলো যে 6ৰ কিতাপ এখনত যেনেকৈ আছে তেনেকৈ দিয়া আছে অল নাম্বাৰ ইভেন নাম্বাৰ তেনেধৰণে দিয়া তাৰ পাছতে যদি ইংলিশ গ্ৰামাৰৰ কথাটো কওঁ তেতিয়ালে ইংলিশ গ্ৰামাৰটো 8 ষ্টেণ্ডাৰ্ডৰ ইংলিশ দিছে তাতকৈ একো এটা বেছি দিয়া নাই 8 ষ্টেণ্ডাৰ্ডৰ দিছে সো এইখিনি মই ইজি বুলি ধৰি লৈছো তাৰ পাছত যদি আমি ৰিজনিং সেকশনটো চাওঁ তেতিয়ালে ৰিজনিংটো অলপ ম্যাথছ এণ্ড ইংলিশত কৈ টান হৈছে কিন্তু একেবাৰে জিএস পৰ্চনটোৰ নিচিনা টান হোৱা নাই সো তাৰ পৰা ক'ব পাৰিম যে পেপাৰটো কেনেকুৱা আছিল পেপাৰটো মডাৰেট আছিল ইমান টানু নহয় ইমান ইজিও নহয় তাৰ বেসিছত তাৰ ওপৰত আমি নিৰ্ভৰ কৰি পেলাই যেটো আমাৰ লজিক্যাল এনালাইসিস বা ৰিজন কেটা দেখি পেলাই আমি কওঁ যে আমাৰ যেটো এক্সপেক্টেড কাট অফ যেটো অনুমানিক হল ইমান মান যাব পাৰা এই আইডিয়াটো হল এক্সপেক্টেড মিন 1 ইমান মান যাব পাৰে বা হ'ব পাৰে ওকে একদম ফাইনাল নহয় ওইটো ইয়াতকৈ হেক দুই কম বেছি হ'ব পাৰে ইয়াতে জেনাৰেল যদি চাওঁ তেতিয়ালে 37 ৰ পৰা 40 ভিতৰত থাকিব ওবিসি বা এমওবিসি ৰ ক্ষেত্ৰত যদি চাওঁ 35 ৰ পৰা 37 ভিতৰত থাকিব ইয়াতে এটা কথা মনত ৰাখিবা 30 যদি 7 পাবলগীয়া ষ্টুডেন্টটো কিন্তু এখৰ ভিতৰত কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব গম পাইছেনে ইপালে তোমাৰ 30 কিমান হ'ব লাগিব 35 হলে 70 হল 36 35 হলে 40 হলে 36 মান কি কৰিব লাগিব কাৰেক্ট কৰিব লাগিব তেতিয়া কি কৰিব পাৰিব শুদ্ধ কৰিব লাগিব ওকে মানে 37 পাবলগীয়া 76 মান কুৱেশ্যন 100 ৰ ভিতৰত কাৰেক্ট কৰিব লাগিব ঠিক তেনেকৈ যদি কোনোবাই 35 নম্বৰ পাবলৈ সক্ষম হয় তেতিয়ালে হি নাই কমিস কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব 70টা কুৱেশ্যন কাৰেক্ট কৰি আহিব পাৰিব ঠিক তেনেকৈ 33 নম্বৰ পাবলগীয়া এসসি পাৰ্টি যদি 33 পাবলগীয়া হয় ই নাই কমিস 66টা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব তেতিয়া তাৰ 33 হ'ব ঠিক আছে এই কাৰণ এসটিপিৰ ক্ষেত্ৰত যদি চাওঁ 30 পৰা 33 আৰু এসটি হিলছৰটো পাৰ্টি যথেষ্ট কম 26 ৰ পৰা 30 আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত যদি চাওঁ টি ট্ৰাইবছৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়ালে এটো 25 ৰ পৰা তোমাৰ 28 ভিতৰত থাকিব সো এইটোৱে কাৰ্ট অফ এক্সপেক্টেড কাৰ্ট অফ তোমালোকে কি বুলি ভাবা কমেন্ট সেকশনত কমেন্ট কৰিবা যে
আজি অনুষ্ঠিত হৈ যোৱা কুৱেশ্যন পেপাৰটো টান আছিলে ইজি আছিলে আৰু ইজি বা টানৰ ওপৰত বেছ কৰি পেলাই কাট অফটো ইমান যাব বা ইয়াতকৈ কম যাব বা বেছি যাব এইখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা চ' সকলোকে শুভেচ্ছা থাকিলে হয়তো কোনদিনা আমাৰ অফিচিয়েলি এনচাৰকে বা OMR চিট ডাউনলোড কৰিব পাৰিম এইখিনি মামাই চাগে নেক্সট যিটো লাইভ ছেশ্যন ফেচবুকত এই ফেচবুক লাইভ ছেশ্যনত সকলোখিনি ক'ব চাগে কাৰণ আজিকালি অফিচিয়েল বুলি একো বস্তু নাই ফেচবুক লাইভত আহে কৈ দিয়ে কোনো ডিপাৰ্টমেণ্টৰ কথাই নাই মামা অল ইন ওৱান অল লাইভত আহিব চব কৈ দিব চ' উই আৰ ৱেইটিং ফৰ নেক্সট লাইভ ছেশ্যন অল ৱেইট কৰি থাকিব লাগিব আৰু ইমানেই ক'লোঁ আৰু এক্সপেক্টেড কাট অফৰ লগত এপি হয় নে আন এপি হয় সকলোৱে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবা ধন্যবাদ আকৌ লগ পাম